পুনৰ নতুনকৈ এএনএমৰ পোষ্ট ওলাইছে আৰু যিসকলে গ্ৰেড 3 টেকনিকেল পোষ্টৰ এএনএমৰ স্কিল টেষ্ট এপিয়াৰ হৈছে বা গৈছিল সেইসকল কেণ্ডিডেট এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এতিয়া চোৱা গ্ৰেড 3 টেকনিকেল পোষ্টত কোনবিলাক কেণ্ডিডেট পাব, মানে বেড নিউজটো কিয় কৈছো কাৰণ হ'ল চোৱা তোমালোকে স্কিল টেষ্টত যাই আছা, যিসকলৰ মানে প্ৰাইভেট মানে জব কৰি অভিজ্ঞতা 4, 5, 7 বছৰলৈকে বনাইছে তথাপিও তাতে মাৰ্কিং কৰি আছে যে অভিজ্ঞতা নাই, কিন্তু যিসকলৰ মানে এই এনএছএমৰ আন্ডাৰত কন্ট্ৰেকচুৱেলত মানে জব কৰি আছে সেইসকলক মানে মাৰ্ক কৰি আছে যে অভিজ্ঞতা আছে। তেতিয়াহ'লে জব কোনবিলাক কেণ্ডিডেট পাব, মানে যিসকলে কন্ট্ৰেকচুৱেলত আছে এনএমৰ মানে এনএছএমৰ আন্ডাৰত সেইসকল কেণ্ডিডেটক মানে ডিএমএৰ গ্ৰেড 3 টেকনিকেল পোষ্টত সোমাই দিব, মানে সিহঁতক প্ৰিফাৰেন্স দিব, সিহঁতেই মানে বেছি পাই যাব। আৰু যিবিলাক প্ৰাইভেট জব কৰি আছিল সেইসকল কেণ্ডিডেট কমকৈ পাব, কাৰণ সেইবিলাক কেণ্ডিডেটক প্ৰিফাৰেন্স দিব। সেইকাৰণে কি কৰিছে আকৌ চোৱা এনএছএমৰ আন্ডাৰত মানে বিজ্ঞাপন প্ৰকাশ কৰিছে, এইবিলাক পোষ্ট ওলাইছে। তোমালোকে যদি প্ৰাইভেট জব কৰিছা 7 বছৰ 5 বছৰ যিমান এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে কাম কৰা, আৰু যদি স্কিল টেষ্টতো এপিয়াৰ হৈছে যিবিলাক নতুনকৈ পোষ্ট ওলাইছে সেইবিলাক পোষ্টতে এপ্লাই কৰি দিয়া, কাৰণ যিসকলৰ মানে এই এনএছএমৰ আন্ডাৰত কন্ট্ৰেকচুৱেলত অভিজ্ঞতা আছে সেইসকলকে মানে বেছিকৈ প্ৰিফাৰেন্স দিব। ধৰি লোৱা সেইবিলাকে পাব, তোমালোকৰ এতিয়া কাম কৰিব লাগিব এইটো পোষ্টত মানে এপ্লাই কৰি দিয়া। 1138 পোষ্ট ওলাইছে কন্ট্ৰেকচুৱেলত, 18,000কৈ প্ৰত্যেক মাহত পাবা। আৰু যিবিলাকে কৰি আছে সেইসকল কেণ্ডিডেট তেতিয়া গ্ৰেড 3 টেকনিকেলত সোমাই যাব, বেছিকৈ সেইবিলাকেই পাব। তাৰপিছত তোমালোকৰ যদি প্ৰাইভেট আছে প্ৰথমতে কন্ট্ৰেকচুৱেল কৰি লোৱা, তাৰপিছত যেতিয়া ৰেগুলাৰ ওলাব তেতিয়া এপ্লাই কৰি দিবা। এতিয়া চোৱা এইবিলাকৰ পৰা যিসকলৰ প্ৰাইভেট আছে মানে প্ৰাইভেট কৰি অভিজ্ঞতা বনাইছে সেইবিলাক যিটো গ্ৰেড 3 টেকনিকেলত পাব নে নাই, পাব, কম পাব, প্ৰিফাৰেন্স কমকৈ দিব সিহঁতক। এনএছএমত থকা খিনিক বেছি প্ৰিফাৰেন্স দিব। এতিয়া চোৱা অপেন কেটেগৰীত কেইটা আছে, 779 পোষ্ট আছে। এছ টি পিৰ 6টা পোষ্ট আছে, এছ টি এইচৰ 116 পোষ্ট আছে, এছ চিৰ 81 আৰু টি ট্ৰাইবছৰ 156 আছে। এতিয়া চোৱা অবিচি এমঅবিচি আকৌ কব যে এপ্লাই কৰিব পাৰিম নে নাই, জিৰো হৈ আছে। পাৰিবা, তোমালোকে এই আনৰিজাৰ্ভ কেটেগৰীৰ পৰা পাই যাবা। এতিয়া জনাই দিম পাছ কি লাগিব, কোৱালিফিকেশ্যন মানে এনএম পাছ কৰা হ'ব লাগিব। আৰু ক'ত ক'ত আছে, বৰাকবেলিত আছে, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত পোষ্ট আছে, চেন্ট্ৰেল অসমত মৰিগাঁও, নগাঁও, হোজাইত আছে, লোৱাৰ অসমত আছে, বজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰীত আছে। আৰু নৰ্থ আছামত আছে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি। আৰু চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়াত আছে। এপ্লিকেশ্যন ফি দিব নালাগে। চিলেকশ্যন প্ৰচেছটো কি হ'ব এইবিলাক কন্টেক্সুৱেল জানাই, তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব, তাৰপিছত ইন্টাৰভিউ হয়। কন্ট্ৰেকচুৱেল হলে এনএছএমৰ জানাই আগৰ পৰাই চলি আছে যে মেৰিট লিষ্ট প্ৰকাশ কৰিছে, তাৰপিছত তোমালোকৰ মানে ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব, ইন্টাৰভিউ নিচিনা হ'ব, আৰু তাৰপিছত চিলেকশ্যন হলে তোমালোকে পাই গ'লে প্ৰত্যেক মাহত 18,000কৈ পাই থাকিবা। এতিয়া লাষ্ট ডেট হ'ল জুলাই মাহৰ 31 তাৰিখ। যিসকলে এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰক, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো। এতিয়া বৰ্তমান লিংক এক্টিভ আছে। এইখিনি আপডেট, আৰু যদি কিবা নতুন আপডেট আহে তেতিয়াহ'লে মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু এজ লিমিটটো চোৱা 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব। অবিচি এমঅবিচি 43 লৈকে এপ্লাই কৰিব পাৰিব, আৰু এছ টি পি এছ টি 45 আৰু PWD 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই কৰি দিয়ক, লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে।